2026 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষা জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে নেকি বহুতেই তোমালোকে জানিব বিচাৰি আছে বা বহুত ইউটিউব চেনেলত ইতিমধ্যে কৈ আছে যে পৰীক্ষা জানুৱাৰীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আজিৰ এই ভিডিঅ'টো তোমালোকে ৰিয়েলিটি জানিব পাৰিবা তোমালোকে হয়তো বহুতেই জানা এইটো চেনেলৰ জৰিয়তে সদায় সঠিক আৰু ৰিয়েল ইনফৰমেশনটো তোমালোকক দিয়া হয় গতিকে ভিডিঅ'টো তোমালোকে ধৈৰ্য ধৰি অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা কথাখিনি মই আশা কৰো তুমি ধুনীয়াকৈ গম পাই যাবা 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে খাৰতীয়ে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে এখন কোৱেশ্চন বেংক য'ত তোমালোকৰ 2024 আৰু 25 চনৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সলিউশন দি আছে তোমালোকৰ সমাধান সহ ইয়াত কোৱেশ্চনৰ এনসাৰ সমূহ পাই যাবা লগতে প্ৰিভিয়াস 10 বছৰৰ মানে কোৱেশ্চন ইয়াত এড কৰা হৈছে কোৱেশ্চন সমূহ তেওঁলোকে সিৰিয়ালি এড কৰিছে যাতে তোমালোকৰ পঢ়োতে সুবিধা হয় তোমালোকে হয়তো ইয়াত দেখা পাইছা বিষয়সমূহ লগতে ইয়াৰ বৈশিষ্ট্যসমূহ ইয়াত দিয়া আছে এই কিতাপত কি অন্তৰ্ভুক্ত কৰা হৈছে অনলি এমসিকিউ নহয় বিএসএ অৰ্থাৎ ভেৰি শৰ্ট টাইপ কোৱেশ্চনৰ মানে তেওঁলোকে ইয়াত মানে এড কৰিছে যিবিলাক কোৱেশ্চন নেকি তোমালোকৰ 2026 চনত অহাৰ বেছি সম্ভাৱনা আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াত এড কৰা হৈছে কি টাইপছৰ এমসিকিউ আহিব তোমালোকে হয়তো ইয়াত দেখা পাইছা বিভিন্ন টাইপৰ যেহেতু এমসিকিউ আহিব গোটেইখিনি টাইপছ তেওঁলোকে কি কৰিছে এই কোৱেশ্চন বেংকখনত এড কৰি দিছে যাতে তোমালোকৰ সুবিধা হয় আৰু এই কোৱেশ্চন বেংকত কি কৰা হৈছে তোমালোকৰ কোৱেশ্চন সমূহটো দিয়া আছে লগতে কোৱেশ্চনৰ এনসাৰ সমূহ তেওঁলোকে বেলেগ এটা পেজত দি দিছে যাতে তোমালোকে নিজকে পৰীক্ষা কৰি চাব পাৰা তোমালোকে হয়তো স্ক্ৰীনত দেখা পাইছা মই দেখুৱাই দিব বিচাৰো ইয়াত হয়তো দেখা পাইছা আগতে কোৱেশ্চনখিনি আছে পাছত কোনটো কোৱেশ্চনৰ কোনটো শুদ্ধ এনসাৰ লাষ্টত তেওঁলোকে এড কৰি দিছে গতিকে এই কোৱেশ্চন বেংকখন তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত উপকাৰী হ'ব বুলি মই ভাবো সেই কাৰণে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তোমালোকে ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰা এই কোৱেশ্চন বেংকখন অৰ্ডাৰ কৰি তোমাৰ ঘৰত আনিব পাৰিবা গতিকে দেৰি নকৰি এই কোৱেশ্চন বেংকখন অৰ্ডাৰ কৰি লোৱা এই কোৱেশ্চন বেংকখনৰ তোমালোকৰ বহুত দৰকাৰ হ'ব 2026 চনৰ মেট্ৰিক পৰীক্ষাত তো স্টুডেন্টস এই কিদিন হয়তো তোমালোকে দেখা পাই আছা ইউটিউবত বিভিন্ন ধৰণৰ চেনেলত কৈ আছে যে 2026 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষা জানুৱাৰী মাহত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তো এই খবৰটো কোনো ধৰণৰ অফিচিয়েল খবৰ নহয় যেহেতু কোনো ধৰণৰ অফিচিয়েলি তেওঁলোকে ডিক্লেয়াৰ কৰা নাই সেবাৰ অফিচিয়েল ওয়েবসাইটত যেটো একাডেমিক ক্যালেন্ডাৰ দি আছে তাত কিন্তু মেনশন কৰা আছে যে 2026 চনৰ মেট্ৰিক পৰীক্ষা মাৰ্চ মাহত হোৱাৰ সম্ভাৱনা তেওঁলোকে হয়তো দিছে তোমালোকে হয়তো একাডেমিক ক্যালেন্ডাৰ দেখা পাইছা মই তোমালোকক দেখুৱাইছো যদিও তেওঁলোকে মেনশন কৰে যে মাৰ্চ মাহত মেট্ৰিক পৰীক্ষা হ'ব কিন্তু মাৰ্চ মাহত নহয় অলপ আগতেই হয় ফেব্ৰুৱাৰী মাহত হয় এই কথাটোৰ ওপৰতে নিৰ্ভৰ কৰি বহুতে ইতিমধ্যে কৈ আছে যদি মাৰ্চ মাহত তেওঁলোকে মেনশন কৰাৰ পাছতো পৰীক্ষা মাৰ্চ মাহত নাপাতে ফেব্ৰুৱাৰীত পাতে তেনেহলে এইবাৰ জানুৱাৰী মাহত পৰীক্ষা পাতাৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু 2026 চনত ইলেকশন আছে কিন্তু এতিয়ালৈকে অফিচিয়েলি কথাটো ডিক্লেয়াৰ কৰা নাই আৰু অফিচিয়েলি ডিক্লেয়াৰ নকৰালৈকে কোনে ক'ব নোৱাৰে যে পৰীক্ষা জানুৱাৰী মাহতেই হ'ব গতিকে তোমালোকে সদায় অফিচিয়েল আপডেটলৈ অপেক্ষা কৰি থাকিবা অফিচিয়েলি এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই যে পৰীক্ষা জানুৱাৰী মাহত হ'ব মই তোমালোকক জনাই দিব বিচাৰো তোমালোকৰ পৰীক্ষা যেহেতু বহু বছৰ ধৰি আগৰ পৰাই ফেব্ৰুৱাৰী মাহতে হৈ আছে ফেব্ৰুৱাৰী মাহতে তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেবাৰ একাডেমিক ক্যালেন্ডাৰত মেনশন কৰা আছে মাৰ্চ মাহত হ'ব কিন্তু পৰীক্ষা মাৰ্চ মাহত নহয় ফেব্ৰুৱাৰী মাহতে ম্যাক্সিমাম টাইমত পৰীক্ষা হোৱা দেখা যায় আৰু মেট্ৰিক পৰীক্ষাৰ পাছতে এইচএছৰ পৰীক্ষা পাতে দুই দিন আগত বা এসপ্তাহ আগত বা এসপ্তাহ পাছত মুঠৰ ওপৰত দুয়োটা পৰীক্ষা একেলগে অনুষ্ঠিত হয় আৰু একেলগে সমাপ্ত হয় আৰু ৰিজাল্টটো প্ৰায় একেলগে ঘোষণা কৰে গতিকে মেট্ৰিক পৰীক্ষা হোৱাৰ পাছত বা মেট্ৰিক পৰীক্ষা হোৱাৰ আগতে এইচএছ পৰীক্ষা হ'ব আৰু পৰীক্ষা তোমালোকৰ ফেব্ৰুৱাৰী মাহতে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জানুৱাৰী মাহত পৰীক্ষা হলে তেওঁলোকে নোটিফিকেশন দিলে হয় কিন্তু যেহেতু এতিয়ালৈকে নোটিফিকেশন দিয়া নাই আৰু মেট্ৰিক আৰু এইচএছৰ যেহেতু এটা ডাঙৰ সিলেবাস ইমান সৰু সিলেবাস নহয় স্কুলবিলাকতো সিলেবাস কমপ্লিট কৰিব লাগিব এইচএছৰ সিলেবাসও বহুত ডাঙৰ সিলেবাস সেইকাৰণে তোমালোকৰ পৰীক্ষা জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা একেবাৰে কম ফেব্ৰুৱাৰী মাহতে হ'ব গতিকে বেছি সময় তোমালোকৰ হাতত নাই তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া মুঠৰ ওপৰত পৰীক্ষা যেতিয়াই হয় তোমালোকক নিশ্চয় জনোৱা হ'ব ৰুটিন তোমালোকক নিশ্চয় দিব মেইন কথাটো হল তোমালোকৰ এতিয়া পঢ়িব লাগিব নপঢ়িলে কিন্তু পৰীক্ষা এমাহ আগত হলেও তোমালোকৰ প্ৰবলেম হ'ব আৰু এমাহ পাছত হলেও কোনো লাভ নাই সেইকাৰণে মই তোমালোকক কৈছো মেইন কথাটো তোমালোকৰ এতিয়া পঢ়াত ফোকাস কৰিব লাগিব আৰু পঢ়িবলৈ মই তোমালোকক হয়তো ভিডিওটোৰ মাজত দেখুৱাইছো মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে হাৰতীয়ে ইতিমধ্যে তেওঁলোকৰ কোৱেশ্চন বেংক ওলাইছে তোমালোকে যদি ইচ্ছা কৰা তেনেহলে ভিডিওটোৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে এই কোৱেশ্চন বেংকখন অৰ্ডাৰ কৰিব পাৰিবা আৰু পৰীক্ষা যেতিয়াই হয় অফিচিয়েলি তেওঁলোকে নোটিফিকেশন দিব আৰু ৰুটিন ওলাব তেতিয়া তোমালোকে নিশ্চয় জানিব পাৰিবা ভিডিওটো শেয়াৰ কৰি দিবা যাতে বহুতে এই কথাখিনি এতিয়া মানে কনফিউজনত আছে বহুত ষ্টুডেন্ট যাতে তেওঁলোকৰ কনফিউজন দূৰ হ'ব পাৰে ভিডিও শেয়াৰ কৰি দিবা আৰু বহুতে তোমালোকক ক'ব যে পৰীক্ষা টান হ'ব উমুক হ'ব তোমালোকে এইবিলাক বিশ্বাস কৰিব নালাগে পৰীক্ষা কেতিয়াও টান নহয় যদি তুমি ভালকে পঢ়া যিসকলে নেকি ভালকে পঢ়ে
তেওঁলোকৰ পৰীক্ষা সদায় সহজ হয় আৰু যিসকলে নপঢ়ে তেওঁলোকৰ পৰীক্ষা সদায় বেয়া হয় আৰু এইটোই সঁচা কথা তুমি যাকেই সোধা সেয়ে ক'ব যে পৰীক্ষা পঢ়িলে কেতিয়াও টান নহয় আৰু নপঢ়িলে পৰীক্ষা সদায় টান হ'ব সেইকাৰণে পঢ়া ষ্টাৰ্ট কৰি দিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ৰিয়েল ইনফৰমেশ্যন তোমালোকে সদায় এইটো চেনেলত পাই থাকিবা